নমস্কাৰ সকলোকে। মই আজি বনাবলৈ লৈছোঁ ব্ৰইলাৰৰ মাংস। মই আধা কেজি ব্ৰইলাৰ মাংস লৈছোঁ। তাত হালধি, নিমখ, জলকীয়া গুড়ি লৈ ধুনীয়াকৈ সানি পেলাই থৈ দিম। ধুনীয়াকৈ মই নিমখ, জলকীয়া গুড়ি আৰু হালধি গুড়ি দি পেলাই সানি থলোঁ। তাৰপাছত মই পেষ্ট এটা বনাবলৈ এইখিনি বস্তু লৈ লৈছোঁ। কাজু কেইটামান, আদৰক এটুকুৰা, নহৰু 10 ফুটামান, পিঁয়াজ 2টা, বিলাহী 2টা, জিৰা গুটি, ধনিয়া গুটি আৰু 2টা শুকান জলকীয়া। তাৰপাছত কেৰাহী এখনত তেল অকণ গৰম কৰি লওঁ। তাৰপাছত কাজুকেইটা দি দিলোঁ। তাৰপাছত পিঁয়াজখিনি দিলোঁ। তাৰপাছতে মই বাকী যিখিনি মই মছলা লৈ লৈছিলোঁ, ধনিয়া গুটি, জিৰা গুটি, নহৰু, আদা, জলকীয়া, শুকান জলকীয়া, এইকেইটা অকণমান ভাজি ল'ম। এইখিনি বহুত বেছি ভাজিব নালাগে, অকণমান যাতে কেঁচা ভাৱটো গুচি যায়, তেনেকৈ মই অকণমান দেৰি ভাজি ল'ম। তাৰপাছত ইয়াতে দি দিম বিলাহীখিনি। বিলাহী 2টা যিটো কাটি থৈ দিছিলোঁ, বিলাহীকেইটা দিওঁ আৰু অকণমান দেৰি মই এইখিনি ভাজি ল'ম। এইখিনি এনেকৈ বিলাহীখিনিও ভাজ খাই যোৱাৰ পাছত এইখিনি মই মিক্সি জাৰ এটাত উলিয়াই ল'ম। মিক্সি জাৰটোত উলিয়াই লৈ এইখিনি ঠাণ্ডা হ'বলৈ দি পেলাই মই ধুনীয়া পেষ্ট এটা বনাই লওঁ। ধুনীয়াকৈ মই এটা পেষ্ট বনাই ল'লোঁ। তাৰপাছত কেৰাহীত তেজপাতা এটা দি তাতে মই এই যে নিমখ হালধি সানি থোৱা চিকেনখিনি তাতে দি দিম। তাৰপিছত এইখিনি ধুনীয়াকৈ মই ভাজি ল'ম। যিহেতু মই কৈছোঁৱে বহুত কম মছলাৰে মই চিকেনখিনি বনাম, সেইকাৰণে ইয়াতে বহুত বেছি মই মছলা পাউডাৰ ইউজ কৰা নাই। যিখিনি মই পেষ্টটো বনাবলৈ যিখিনি মছলা ইউজ কৰিছিলোঁ, সেইখিনিকেই মই ব্যৱহাৰ কৰি বনাম। পেষ্টখিনি দি লৈ ধুনীয়াকৈ মই এইখিনি ভাজি ল'ম। কিমান ধুনীয়া দেখিছে চাওকচোন, দেখিছে। তাৰপাছত এইখিনি এনেকৈ ৰংটো চেঞ্জ হৈ আহিব। মাংসখিনি ভাজি থাকোঁতে ধুনীয়াকৈ ৰংটো চেঞ্জ হৈ আহিছে। তাৰপিছত ইয়াত অকণমান মই পানী দিম। মিক্সিৰ জাৰটোত যিখিনি মছলা লাগি আছিলে সেইখিনিকে আঁকোৱালি পেলাই মই অকণমান পানী দি দিছোঁ মাংসখিনিত। তাৰপিছত পানীখিনি দি পেলাই ধুনীয়াকৈ উতল আহিবলৈ দিছোঁ। ইয়াত মই আৰু বেলেগ একো মছলা ইউজ নকৰোঁ। সেইখিনি মছলাৰে ধুনীয়া এটা সোৱাদ আহিব, যিটো হেল্থিও হ'ব আমাৰ কাৰণে। বেছি মছলা ইউজ নহয়। তাৰপিছত এনেকৈ ধুনীয়াকৈ উতল আহিবলৈ দিলোঁ। মাংসখিনি যিহেতু আগতেই ধুনীয়াকৈ ভাজি লোৱা হৈছে, তো পানী দিয়াৰ পিছত বহুত দেৰি নিসিজালে হ'ব। এইখিনি উতল আহিবলৈ দি ধুনীয়াকৈ হৈ যোৱাৰ পাছত ধুনীয়াকৈ ভাতৰ সৈতে ব্ৰইলাৰ মাংস ধুনীয়াকৈ সেৱন কৰিব পাৰিব। মোৰ ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে মোক ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ বাই।